প্ৰিয় দৰ্শক, এই নিয়োগৰ বতৰটি জড়িত হয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ৱাক ইন ইণ্টাৰভিউ হ'ব। এছিষ্টেণ্ট প্ৰফেচৰ কণ্ট্ৰেকচুৱেল বিভিন্ন পদ খালী। প্ৰতিটো পদৰ বিষয়ে মই জনাম আৰু এয়া হ'ব গুৱাহাটীৰ খানাপাৰা কেম্পাছত আৰু যোৰহাটৰ কেম্পাছত, বঙাইগাঁও কেম্পাছত, লখিমপুৰ কেম্পাছত, শিলচৰ কেম্পাছত। এই গোটেইকেইটা কেম্পাছতেই এছিষ্টেণ্ট প্ৰফেচৰ কণ্ট্ৰেকচুৱেল পদ খালী হ'ব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অ'পেন ইউনিভাৰ্চিটিৰ আণ্ডাৰত। এছিষ্টেণ্ট প্ৰফেচৰ আপোনাৰ অসমীয়া আনৰিজাৰ্ভ এটা পদ খালী, কমাৰ্চ এছিষ্টেণ্ট প্ৰফেচৰ দুটা পদ খালী, দুটাও আনৰিজাৰ্ভ, কম্পিউটাৰ ছায়েন্সৰ এটা পদ খালী SCৰ বাবে, ইংৰাজীৰ দুটা পদ খালী, দুটাও OBCৰ বাবে, হিন্দীৰ এটা পদ খালী, এটা ST প্লেন, এটা ST হিলছ আৰু এটা আনৰিজাৰ্ভ, টোটেল 3টা পদ খালী, হিষ্ট্ৰীৰ দুটা আনৰিজাৰ্ভ পদ খালী, এটা ST প্লেনৰ খালী, টোটেল 3টা, মেনেজমেণ্টৰ আনৰিজাৰ্ভ এটা, ST হিলছ এটা, টোটেল 2টা, মেথমেটিক্সৰ SC এটা, ST হিলছ এটা, টোটেল 2টা, ফিলচফিৰ এটা আনৰিজাৰ্ভ, OBC দুটা, টোটেল 3টা, পলিটিকেল ছায়েন্স আনৰিজাৰ্ভ এটা, ST প্লেন এটা, টোটেল 2টা, পলিটিকেল ছায়েন্স আনৰিজাৰ্ভ এটা, ST প্লেন এটা, 2টা টোটেল, ছ'চিয়লজি দুটা আনৰিজাৰ্ভ, তাৰপিছত দুটাই আছে টোটেল, ছ'চিয়লজিৰ কথা ক'লোঁ, ছ'চিয়েল ৱৰ্ক এটা আনৰিজাৰ্ভ, এটা OBC, টোটেল 2টা। গোটেই পষ্ট যদি আমি মিলাওঁ 25টা পদ খালী। অসমীয়া, কমাৰ্চ, কম্পিউটাৰ ছায়েন্স, ইংলিছ, হিন্দী, হিষ্ট্ৰী, মেনেজমেণ্ট, মেথমেটিক্স, ফিলচফি, পলিটিকেল ছায়েন্স, ছ'চিয়লজি আৰু ছ'চিয়েল ৱৰ্ক। যদি আপুনি এই কেটেগৰীত পৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। ইয়াৰ বাহিৰে অন্যান্য কি কথা ইয়াত কৈছে, কেণ্ডিডেটছ হেভিং মিনিমাম কোৱালিফিকেশ্যন অফ মাষ্টাৰ্ছ ইন ৰেলিভেণ্ট/এলাইড ছাবজেক্ট with UGC norms and NET SLET or PhD may appear। যদি আপুনি আপোনাৰ ছাবজেক্টত মাষ্টাৰ কৰি থৈছে বা আপোনাৰ ছাবজেক্ট যিটো আপুনি ল'লে সেয়া এলাইড ছাবজেক্ট হয়, মানে লেটছে কিছুমান ছাবজেক্ট বহুত ছেম থাকে, মানে অলপমান বেলেগ আৰু, যেনে ইংলিছ হ'লে কালচাৰেল ষ্টাডিজত মাষ্টাৰ ডিগ্ৰী কৰিলেও তেওঁলোকেও এপ্লাই কৰিব পাৰিব, তেনেকুৱা ধৰণৰ। আৰু নেট নহ'লে স্লেট থাকিব লাগিব আৰু নহ'লে PhD। গতিকে PhDটো বাধ্যতামূলক নহয়, নেট স্লেট নাথাকিলে PhD হ'লে হ'ব, আৰু মাষ্টাৰ ডিগ্ৰী থকাৰ পিছত নেট বা স্লেট থাকিলেও হ'ব, PhD নালাগে। ৱাক ইন ইণ্টাৰভিউ ফৰ এছিষ্টেণ্ট প্ৰফেচৰ কণ্ট্ৰেকচুৱেল, আৰু লগত অৰিজিনেল ডকুমেণ্ট নিব, বায়'ডাটা নিব, ফটোকপি নিব, মানে জেৰক্স কৰি, আৰু যদি নিনিয়ে তেতিয়াহ'লে কিন্তু এইটো গ্ৰহণ কৰা নহ'ব আৰু সময়মতে যাব, নহ'লে সেইটোকো ধৰিব তেওঁলোকে। এছিষ্টেণ্ট প্ৰফেচৰ অসমীয়াৰ ইণ্টাৰভিউ হ'ব 25 ফেব্ৰুৱাৰী। অসমীয়াৰ 10টা বজাত ৰিপৰ্টিং টাইম দিছে। এছিষ্টেণ্ট প্ৰফেচৰ কমাৰ্চৰ 11:30 দিছে। এছিষ্টেণ্ট প্ৰফেচৰ কম্পিউটাৰ ছায়েন্সৰ 2টাত দিছে। এছিষ্টেণ্ট প্ৰফেচৰ হিন্দীৰ 3টাত দিছে 25 তাৰিখে। 26 ফেব্ৰুৱাৰীত এছিষ্টেণ্ট প্ৰফেচৰ ইংৰাজীৰ 10টাত দিছে। এছিষ্টেণ্ট প্ৰফেচৰ হিষ্ট্ৰীৰ 11:30টাত, এছিষ্টেণ্ট প্ৰফেচৰ মেনেজমেণ্টৰ 2টাত, এছিষ্টেণ্ট প্ৰফেচৰ মেথছৰ 3টাত দিছে টাইম। এছিষ্টেণ্ট প্ৰফেচৰ পলিটিকেল ছায়েন্সৰ 10টাত দিছে 27 তাৰিখে ফেব্ৰুৱাৰী। এছিষ্টেণ্ট প্ৰফেচৰ ফিলচফি 11:30টাত দিছে। এছিষ্টেণ্ট প্ৰফেচৰ ছ'চিয়লজি 27 তাৰিখে 2টাত দিছে। এছিষ্টেণ্ট প্ৰফেচৰ ছ'চিয়েল ৱৰ্ক 3টাত দিছে। গতিকে আপোনালোকে গম পালেই যে 4টামান চাগে হ'ব টোটেল কেম্পাছ, ৰিজনেল আৰু মেইন অফিচ, তাৰ বাবে এইটো নিযুক্তি প্ৰক্ৰিয়া হ'ব। চেলেৰিটো আপোনাৰ ফিক্সড হ'ব, কনচলিডেটেড এটা এমাউণ্ট দিব, আৰু সেইটোৱে মূল কথা। ইয়াৰ বাহিৰে আপোনালোকে এই যিটো এপ্লিকেশ্যন এইটো নিব, এই ফৰ্মেটটো তেওঁলোকৰ ৱেবছাইটত উপলব্ধ আছে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, ইয়াতে ফটো লগাব, ইয়াত নাম আৰু কোনটো ডিচিপ্লিনত এপ্লাই কৰিছে, কোনটো প্ৰফেচৰৰ কাৰণে, আপোনাৰ নাম, ফাদাৰ নেম, ডেট অফ বাৰ্থ, ৰিলিজন, কেটেগৰী, ডমিচাইল, কণ্টেক্ট, ইমেইল,
কিমান কি লৈ পাছ কৰিলে, নেট স্লেট কাম আগত কিবা এক্সপিৰিয়েঞ্চ আছে নেকি, সেইবোৰ আপোনাক ইয়াত লিখিব লাগিব। আৰু ODLত কাম কৰা এক্সপিৰিয়েঞ্চ আছে নেকি, ইয়াত আপুনি চাইন কৰিব, তাৰপিছতে লৈ যাব। সিমানেই আৰু। ধন্যবাদ।